ছাৰ বাইদেউসকল এয়া বিভাগীয় জাননী যিটো সকলো চৰকাৰী কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী আৰু এই জাননীখনৰ ভিত্তিত চৰকাৰী কৰ্মচাৰীসকলে NPS-ৰ ঠাইত তেখেতসকলে OPS তাৰমানে পুৰণা পেঞ্চন আঁচনি যি লাভ কৰিব তাৰ বাবে এয়া বিভাগীয় কৰ্তৃপক্ষৰ পৰা জাননী প্ৰকাশ পাইছে। এয়া চাব আপোনালোকে স্ক্ৰীনত গভৰ্ণমেণ্ট অফ অসমৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক গ্ৰিভান্সেছ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশিত যোৱা 19 তাৰিখৰে শেহতীয়া জাননী। এই জাননীৰ ভিত্তিত চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে যি পুৰণা পেঞ্চন আঁচনি লাভ কৰিব আৰু সেই জাননীখনৰ ভিতৰত কি আছে সেয়া আমি আপোনালোকৰ মাজলৈ লৈ যাম। তাৰ আগতে এটা অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ আৰু জাননীসমূহ তথ্য সহকাৰে সকলোতকৈ আগত পাবলৈ আপডেট থাকিবলৈ আমাৰ চেনেলটো লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আৰু পোনে আমি সেই বিষয়বস্তু লৈ গৈ আছোঁ য'ত লিখা আছে ইয়াত চাব ছাবজেক্ট ৰিগাৰ্ডিং পিটিশ্যন ছাবমিটেড ফ্ৰম ৰেষ্টৰেশ্যন অফ অল পেঞ্চন স্কিম ইনষ্টিটিউট অফ নিউ পেঞ্চন স্কিম NPS ইন ৰেচপেক্ট অফ ৰিটায়াৰ্ড এণ্ড ছাৰ্ভিং টিচাৰ্ছ এণ্ড এমপ্লয়িজ। তাৰমানে বৰ্তমান সময়ত কাম কৰি থকা কৰ্মচাৰী, আনহাতে শিক্ষক কৰ্মচাৰী, আনহাতে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলক নতুন পেঞ্চন আঁচনিৰ পৰিৱৰ্তে তেখেতসকলক পুৰণা পেঞ্চন আঁচনি প্ৰদান কৰিব লাগে কাৰণে এয়া অসম চৰকাৰৰ পেঞ্চন বিভাগৰ ফালৰ পৰা এক জাননী প্ৰকাশ পাইছে। আৰু জাননীখনৰ এয়া চাব মাজভাগত কি লিখা আছে সেয়া আমি আপোনালোকক দেখুৱাম। আৰু য'ত কোৱা হৈছে যে ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ পৰা লগতে ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনাৰ পেটিশ্যন ছাবমিট হৈ গৈছে আৰু ইয়াক আছাম হাইস্কুল টিচাৰ এছ'চিয়েশ্যনৰ লগতে অল আছাম এলিমেণ্টেৰী ৰিটায়াৰ্ড টিচাৰ্ছ আৰু এমপ্লয়িজ এছ'চিয়েশ্যন নিউলি প্ৰভিঞ্চিয়েলিছ ফালৰ পৰা আপোনাৰ পেটিশ্যন দিয়া হৈছে। আৰু যাৰ ফলত NPS-ৰ অধীনৰ এইসকল কৰ্মচাৰীসকলক তেখেতসকলক OPS-লৈ প্ৰৱৰ্তন কৰা হ'ব। আৰু সেয়েহে ইতিমধ্যে এয়া বাজেট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এয়া পঠোৱা হৈছে আৰু অতি শীঘ্ৰেই আপোনাৰ অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী, শিক্ষক কৰ্মচাৰীৰ লগতে অন্যান্য কৰ্মচাৰীসকল যিবোৰ নিউলি প্ৰভিঞ্চিয়েলাইজ হৈছে সেইসকল কৰ্মচাৰীসকলে আপোনাৰ পুৰণা পেঞ্চনৰ সুবিধা লাভ কৰিব।